নমস্কাৰ, কি খবৰ? মই নিৰঞ্জন বৰা। মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ফাইনেলি বহু কষ্ট চেষ্টাৰ অন্তত অসম পুলিচৰ ABUB কনিষ্টেবলৰ লগতে বিভিন্ন ধৰণৰ কনিষ্টেবলৰ পোষ্টসমূহৰ ৰিজাল্টৰ বাবে নটিচ আহি গ'ল। যিহেতু আজি 11 মাৰ্চ 2025 কিছু সময়ৰ আগতে দেখিছে এইখন নটিচ SLPRB মই অফিচিয়েল ৱেবছাইটত আছোঁ। আপোনালোকক কিছু সময় আগতে নটিচখন আহিছে। আমি গোটেইখিনি চাম। প্ৰথম নটিচৰ জেগাটো ক্লিক কৰিব লাগিব। প্ৰথমতে আপুনি গুগলত সাৰ্চ কৰিলে হ'ল SLPRB বুলি। সাৰ্চ কৰাৰ পিছতে একেবাৰে ওপৰতে যিটো লিংক আহিব, সেই লিংকটোত ক্লিক কৰি দিয়াৰ পিছতে আপোনাৰ অসম পুলিচৰ আসাম পুলিচৰ যিটো অফিচিয়েল ৱেবছাইট আছে ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বোৰ্ড, অফিচিয়েল ৱেবছাইটটো খোল খাই যাব। এনেদৰে খোল খোৱাৰ পিছতে অকণমান ওপৰলৈ স্ক্ৰল কৰাৰ লগতে লগে লগে নিউ বুলি নটিচৰ জেগাত যিটো নটিচ আছে ক্লিক কৰি দিব। নটিচখন আহিছে আজি কিছু সময় আগতে। তাৰপৰা আপোনাৰ মোবাইল ফোনত PDF আকাৰে ধুনীয়াকৈ ডাউনলোড হৈ যাব। নিজেও আপুনি ডাউনলোড কৰি চাব পাৰিব। এতিয়া কিহৰ ওপৰত নটিচ আহিছে আপোনালোকে চাই লওক। এইখন অফিচ অফ দ্য চেয়াৰমেন ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বোৰ্ড, ৰেহাবাৰী, গুৱাহাটী, 10/3/2025 যোৱাকালি দিয়া নটিচ, কিন্তু আজিহে আপোনালোকৰ পাব্লিছ হৈছেগৈ, মানে আহিছেগৈ। ইয়াত যদি চাই 1645টা 1645 পোষ্ট অফ কনিষ্টেবল UB মানে 1645টা পোষ্ট। তাৰপিছত আহিলে 2300 পোষ্ট অফ কনিষ্টেবল AB ইন আসাম পুলিচ, মানে AB কনিষ্টেবলৰ 2300 পোষ্ট আছিলে। 1 পোষ্ট অফ UB APRO এটা পোষ্ট আছিলে। তাৰপৰা 114টা পোষ্ট আছিলে কনিষ্টেবল UB। 1 পোষ্ট অফ কনিষ্টেবল AB বেকলগ, এটা বেকলগৰ পোষ্ট আছিলে হিল ড্ৰাইভৰ কাৰণে। তাৰপৰা 58টা পোষ্ট আছিলে বুটমেনৰ আসাম পুলিচৰ আণ্ডাৰত। তাৰপৰা 204টা পোষ্ট আছিলে কনিষ্টেবল কমিউনিকেশ্যনৰ 204টা পোষ্ট আছিলে APRO আণ্ডাৰত। তাৰপৰা 2 পোষ্ট অফ কনিষ্টেবল কাৰ্পেণ্টাৰৰ 2টা পোষ্ট আছিলে। তাৰপিছত APRO তাৰপিছত আছিলে APRO পোষ্ট আছিলে। তাৰপিছত 262টা পোষ্ট আছিলে কনিষ্টেবল পুলিচ কমিউনিকেশ্যনৰ। তাৰপৰা 3টা পোষ্ট আছিলে কনিষ্টেবল কাৰ্পেণ্টাৰ। APRO আকৌ এটা পোষ্ট আছিলে চাব অফিচাৰ। 39টা পোষ্ট আছিলে ইমাৰ্জেঞ্চি, তাৰপিছত ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ। তাৰপিছত এতিয়া 269 পোষ্ট অফ কনিষ্টেবল গ্ৰেড 3 আণ্ডাৰ আছিলে DGCD এণ্ড CGHG আসাম পানিছমেণ্ট অফ এডভাৰটাইজমেণ্টৰ, মানে 269টা গ্ৰেড 3 লেভেলৰ পোষ্ট আছিলে। এইকেইটাৰ আপোনালোকৰ ৰিজাল্টসমূহ মুকলি কৰিব 12 মাৰ্চ 2025। সকলোখিনি পোষ্টৰ আপোনালোকৰ PET ৰিজাল্ট, যিহেতু আসাম পুলিচত 2টা কাট অফ বনে গম পায়। প্ৰথম ফিজিকেলৰ আপোনাৰ কাট অফ বনিব, য'ত নেকি এক্সাম হ'লে এটা পোষ্টৰ এগেইনষ্টত 5টাকৈ মাতিব। মানে ইয়াত যদি টোটেল পোষ্ট যায় 3-4 হাজাৰ যিহেতু আছে, তাৰ 5 গুণ ল'ৰা ছোৱালী আপোনালোকৰ কেণ্ডিডেটে এক্সাম দিবলৈ পাব। তাৰ ৰিজাল্ট মুকলি কৰিব 12 মাৰ্চ 2025 চনৰ 11টা বজাত। বহুদিনৰ অপেক্ষাৰ অন্ত পৰিব। এই অফিচিয়েল নটিফিকেশ্যনখন আপোনাৰ ডেছক্ৰিপশ্যনৰ যিটো টেলিগ্ৰাম চেনেলৰ লিংক আছে তাতে আপোনালোকৰ দি দিম, তাৰ পৰা আপুনি চাব পাৰিব, বা হোৱাটছএপ গ্ৰুপত জইন হৈ ল'ব, তাতো চেণ্ড কৰিম মই। আৰু ইনষ্টা ID নিৰঞ্জন বৰা ফ'ল' কৰি ল'ব, তাতো গুৰুত্বপূৰ্ণ আপডেটবিলাক পাই থাকিব। ফাইনেলি বহু কষ্ট চেষ্টাৰ অন্তত আপোনালোকৰ যদি ভাল নম্বৰ এটা পাইছিলে তেন্তে আপোনাৰ নিশ্চয় এক্সামলৈ নামটো আহিব। আপোনাৰ 90% চাকৰি হৈ গ'ল বুলি ক'ব পাৰি যদি এক্সাম দিবলৈ পায়। বাকী 10% পৰীক্ষা আপোনালোকৰ হাতত, ভাইবা আপোনালোকৰ হাতত 5%। এইখিনিয়ে মন যদি অলপ কমিছিলেও তেন্তে নেক্সট ভেকেঞ্চি আকৌ পুনৰ অসম চৰকাৰে মুকলি কৰিব। এই নিউজবিলাক পাই আছে। মই নেক্সট ভিডিঅ' দিবলৈ চেষ্টা কৰিম, কেতিয়া ক'ত কিমান পোষ্ট অহাৰ চান্স আছে। সেইবাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, সকলোলৈকে ভিডিঅ' শ্বেয়াৰ কৰি দিব। আৰু কোন কোন অসম পুলিচত ফিজিকেল কোৱালিফাই কৰি আছে, বহুত কম কাট অফ যাব কিছুমান কাষ্টত, আপোনালোকৰ কিছুমান কাষ্টত বহুতেই কম কাট অফ যাব। সেইবাবে আপোনালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰক। যদি ভাল নম্বৰ এটা পাই আছিলে নেক্সট এক্সামৰ কাৰণে ভালদৰে প্ৰিপেৰেশ্যন কৰিব পাৰিব। আজি ভিডিঅ'টো ইমানতে ৰখাইছোঁ। নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতি। ধন্যবাদ।